Hi everyone! আজি আমি এছাম হিষ্ট্ৰী অৰ্থাৎ অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। যিহেতু এছাম হিষ্ট্ৰী বহুত ডাঙৰ হয়, সো আমি ইয়াক পাৰ্ট-পাৰ্টকে পঢ়িম। আৰু এছাম হিষ্ট্ৰী বুলি ক'লে বহুত কিবা কিবি আহে, বাট আমি সেইবোৰ টপিকৰ ওপৰত বেছি গুৰুত্ব দিব চেষ্টা কৰিম, যিবোৰ টপিকৰ পৰা জেনেৰেলি পৰীক্ষাত কুৱেশ্যন অহা দেখা যায়। নমস্কাৰ, মই অনিমেষ হাজৰিকা আৰু আজি আমাৰ আলোচনাৰ বিষয় এছাম হিষ্ট্ৰী অৰ্থাৎ অসমৰ ইতিহাস। এছাম হিষ্ট্ৰীক প্ৰধানতঃ চাৰিটা ভাগত ভগাব পাৰি। এনচিয়েণ্ট হিষ্ট্ৰী অৰ্থাৎ প্ৰাচীন যুগৰ ইতিহাস, যাক 4th century to 12th century ধৰা হয়। মেডিভেল হিষ্ট্ৰী অৰ্থাৎ মধ্যযুগৰ ইতিহাস, যাক 12th century to 1826 অৰ্থাৎ 1826 চনৰ ইয়াণ্ডাবু সন্ধিলৈ ধৰা হয়। মডাৰ্ণ হিষ্ট্ৰী অৰ্থাৎ আধুনিক যুগৰ ইতিহাস, যাক 1826 চনৰ পৰা 1947 অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ পৰা ভাৰত স্বাধীন হোৱা সময়লৈকে ধৰা হয়। আৰু আফটাৰ ইণ্ডিপেণ্ডেন্ট হিষ্ট্ৰী অৰ্থাৎ স্বাধীনতাৰ পিছৰ ইতিহাস, যাক 1947 চনৰ পৰা বৰ্তমান সময়লৈ ধৰা হয়। বাট অসমৰ ইতিহাসটো 4th century পৰা ষ্টাৰ্ট হোৱা নাছিল, তাৰ আগতো কিবা কিবি ইভেন্ট সংঘটিত হৈছিল। সো 4th century আগৰ সময়খিনি আমি প্ৰি হিষ্টৰী পিৰিয়ড বা অসমৰ ক্ষেত্ৰত ট্ৰেডিশ্যনেল ৰুলাৰ অফ এছাম বুলি আমি পঢ়ো। সো আজি আমি প্ৰি হিষ্টৰী পিৰিয়ড অৰ্থাৎ ট্ৰেডিশ্যনেল ৰুলাৰ অফ এছামৰ বিষয়ে পঢ়িম। প্ৰি হিষ্টৰী পিৰিয়ডত আমি যিবোৰ ৰজা মহাৰজা বা ডাইনেষ্টি অৰ্থাৎ সাম্ৰাজ্যৰ বিষয়ে জানো, তাৰ ভিতৰত সবতকে পুৰণা বা প্ৰথম হৈছে দানৱ ডাইনেষ্টি বা দানৱ সাম্ৰাজ্য। দানৱ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক ৰজা হিচাপে মহিৰংগ দানৱক জনা যায়। তেখেতৰ কেপিটেল আছিল মাৰিয়াংকা নিয়াৰ গুৱাহাটী। মহিৰংগ দানৱ বা দানৱ বংশৰ বিষয়ে এতিয়ালে কোনো ধৰণৰ আৰ্কিঅলজিকেল এভিডেন্স অৰ্থাৎ পুৰাতাত্ত্বিক প্ৰমাণ পোৱা নাই, যদিও তেওঁলোকৰ বিষয়ে কালিকা পুৰাণত উল্লেখ আছে। দানৱ বংশৰ ৰজা কেইজন মহিৰংগ দানৱ, হাতকাসুৰ, চম্বাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। ঘটকাসুৰক ৰুলাৰ অফ দা কিৰাটাছ বুলিও জনা যায়। সো এতিয়া দানৱ বংশৰ বিষয়ে কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধা দেখা যায়, এনেকুৱা ধৰণৰ কুৱেশ্যন সোধা দেখা যায় যে দানৱ বংশৰ প্ৰতিষ্ঠাপক ৰজাজন কোন হয়, বা দানৱ বংশৰ শেষৰজন ৰজা কোন হয়, বা কেতিয়াবা এনেকুৱাও সোধে দানৱ বংশৰ বিষয়ে কোনখন কিতাপত বা পুৰাণত উল্লেখ আছে। ইয়াৰ পিছত আহিলে নৰকাসুৰ। নৰকাসুৰে এটি নতুন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল, যাক আমি ভৌম ডাইনেষ্টি বা বৰা ডাইনেষ্টি বুলি জানো। নৰকাসুৰে দানৱ বংশৰ শেষৰজন ৰজা অৰ্থাৎ ঘটকাসুৰক বধ কৰিয়েই নতুন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। নৰকাসুৰক বিষ্ণুৰ বৰা অৱতাৰ আৰু ধৰিত্ৰীৰ পুত্ৰ ৰূপে জনাজাত। নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। নৰকাসুৰৰ কামাখ্যা মন্দিৰৰ নিৰ্মাণলৈ এটি আখ্যান আছে। এই আখ্যানটো হ'ল যে নৰকাসুৰ দেৱী কামাখ্যাৰ ভক্ত আছিল আৰু তেওঁ কামাখ্যা দেৱীৰ ৰূপত মুগ্ধ হৈ দেৱীক বিয়াৰ প্ৰস্তাৱ দিছিল। দেৱীয়ে ভক্তৰ কথা ৰাখিবলৈ নৰকাসুৰৰ আগত এটি চৰ্ত ৰাখিছিল যে তেওঁ যদি এৰাতিৰ ভিতৰত কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তাটো আৰু এটি পুখুৰী বনাই দিব পাৰে, তেতিয়াহ'লে দেৱী তেওঁৰ লগত বিয়াত বহিব। আৰু নৰকাসুৰে প্ৰায় এৰাতিৰ ভিতৰতে সকলো কাম সম্পূৰ্ণ কৰিছিল, কিন্তু দেৱীৰ নৰকাসুৰৰ লগত বিয়াত বহিব মন নাছিল, আৰু সেয়েহে দেৱীয়ে ৰাতিপুৱাৰ আগতেই কুকুৰা চৰাইৰ দ্বাৰা ডাক দিয়াই তেওঁক এই চৰ্তত হৰুৱাইছিল বুলি আখ্যান আছে। নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল, আৰু নৰকাসুৰৰ সমসাময়িক আছিল বানাসুৰ। অৰ্থাৎ নৰকাসুৰে যেতিয়া প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল, তেতিয়া শোণিতপুৰত ৰাজত্ব কৰিছিল বানাসুৰে, যাৰ বিষয়ে আমি এই ভিডিঅ'টোৰ লাষ্টত পঢ়িম। এতিয়া ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে? ইয়াৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন সোধা দেখা যায় যে নৰকাসুৰে কি বংশৰ প্ৰতিষ্ঠা কৰিছিলে, বা ভৌম বংশৰ প্ৰতিষ্ঠাপক ৰজাজন কোন আছিলে, নৰকাসুৰৰ পিতৃ বা মাতৃ কোন আছিলে, নৰকাসুৰক কোনে বধ কৰিছিলে, নৰকাসুৰৰ সমসাময়িক ৰজাজন কোন আছিলে, এটচেট্ৰা। ইয়াৰ পিছত আহিলে ভগদত্ত। ভগদত্তৰ বিষয়ে মহাভাৰতত উল্লেখ আছে। ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু অৰ্জুনৰ হাতত প্ৰাণ হেৰুৱাইছিল। ভগদত্তই এই যুদ্ধত হাতীত উঠি যুদ্ধ কৰিছিল, আৰু তেওঁৰ হাতীটোৰ নাম আছিল সুপ্ৰতিকা। এতিয়া কথা হ'ল যে ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষৰ পৰা যে যুদ্ধ কৰিছিল, পাণ্ডৱৰ ফালৰ পৰা কিয় নকৰিলে, বা ইমান দূৰৰ পৰা যুদ্ধ কৰিবলৈ গৈছিলে বা কিয়? কি হয়, ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল, আৰু তেওঁৰ এজনী ছোৱালী আছিল যাৰ নাম আছিল ভানুমতী, আৰু ভানুমতীক বিয়া পাতিছিল দুৰ্যোধনে, আৰু সেয়েহে ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ ফালৰ পৰা যুদ্ধত অৱতীৰ্ণ হৈছিল, আৰু ভগদত্তক মাইটি কিং অফ মেলেচাছ বুলিও জনা যায়। এতিয়া ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বাৰু? এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়, ভগদত্ত কাৰ পুত্ৰ আছিল, ভগদত্তই মহাভাৰতৰ ৰণত কাৰ হৈ যুদ্ধ কৰিছিল বা কাৰ হাতত মৃত্যুবৰণ কৰিছিল, ভগদত্তই মহাভাৰতৰ যুদ্ধত কিয় উঠি যুদ্ধত অৱতীৰ্ণ হৈছিল,
বা তেওঁ হাতীটোৰ নাম কি আছিল ভগদত্তৰ কন্যাৰ নাম কি আছিল বা ভানুমতীক কোনে বিয়া কৰাইছিল মেলেচাছ কিং বুলি কাক জনা যায় এটসেট্ৰা ইয়াৰ পিছত আহিলে ভীষ্মক আছিলে সেই সময়ৰ কন্টেম্পৰাৰী অৰ্থাৎ সমকালীন বা একে সময়ৰ ৰজা তেওঁ ৰাজত্ব কৰিছিল বৰ্তমান সময়ৰ শদিয়াত যাক সেই সময়ত বিদৰ্ভ বুলি জনা গৈছিল অৰ্থাৎ তেওঁ বিদৰ্ভৰ ৰজা আছিল আৰু তেওঁৰ কেপিটেল আছিল কুণ্ডিল তেওঁৰ এজনী ছোৱালী আছিল যাৰ নাম আছিল ৰুক্মিণী যাক বিয়া কৰাইছিল শ্ৰীকৃষ্ণই সো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্যন হোৱা দেখা যায় ভীষ্মক কোৰ ৰজা আছিল বা তেওঁৰ ৰাজ্যৰ কেপিটেল কি আছিল ৰুক্মিণী কাৰ ছোৱালী আছিল বা ৰুক্মিণীক কোনে বিয়া কৰাইছিল এটসেট্ৰা ইয়াৰ পিছত আহিলে বানাসুৰ আমি আগতে কৈছিলো যে বানাসুৰ কাৰ কন্টেম্পৰাৰী আছিল বানাসুৰ কন্টেম্পৰাৰী আছিল নৰকাসুৰৰ আৰু তেওঁ ৰজা আছিল শোণিতপুৰৰ বানাসুৰৰ এজনী ছোৱালী আছিল যাৰ নাম আছিল উষা আমি উষা অনিৰুদ্ধ বা চিত্ৰলেখাৰ কথা শুনিছো নহয়নে বাৰু উষাক অনিৰুদ্ধই বিয়া পাতিছিল আৰু উষাৰ সখীৰ নাম আছিল চিত্ৰলেখা আকৌ অনিৰুদ্ধ কোন আছিল অনিৰুদ্ধ আছিল শ্ৰীকৃষ্ণৰ গ্ৰেণ্ডসন অৰ্থাৎ শ্ৰীকৃষ্ণৰ নাতি বানাসুৰে তেজপুৰত বহুত কিবা কিবি বনাইছিল তাৰ ভিতৰত প্ৰধানতঃ মহাভৈৰৱ মন্দিৰ ভৈৰৱ টেম্পল আদি প্ৰধান সো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্যন হোৱা দেখা যায় বানাসুৰ কোৰ ৰজা আছিল বানাসুৰৰ কন্যাৰ নাম কি আছিল বা তেওঁ কোনে বিয়া কৰাইছিল বা উষাৰ সখীয়েকৰ নাম কি আছিল মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল এটসেট্ৰা সো আজিৰ ভিডিঅ'টোত আমি প্ৰাক ঐতিহাসিক যুগ বা প্ৰি হিষ্টৰিক পিৰিয়ড অফ এছামৰ বিষয়ে শিকিলো আমি নেক্সট ভিডিঅ'টোত এনচিয়েন্ট হিষ্ট্ৰী অফ এছাম অৰ্থাৎ অসমৰ প্ৰাচীন যুগৰ ইতিহাসৰ বিষয়ে শিকিম তোমালোকে ভিডিঅ'টো কেনেকুৱা পালা আৰু কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনোৱাটো বিচাৰা মোক কমেন্ট কৰি জনাব নাপাহৰিবা তোমালোকক যদি ভিডিঅ'টোৰ নোটছখিনি লাগে তেনেহলে মোৰ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা যাৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আৰু যদি ভিডিঅ'টো ভাল পাইছা তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানে ধন্যবাদ